আজি এক ব্যতিক্ৰমী দৃশ্য বুলি ক'ব লাগিব। পুনৰ এখন মালবাহী কয়লা ভৰ্তি ট্ৰাক এই পথতে একে স্থানতে এনেকৈ দুৰ্ঘটনাত পতিত হোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। যিহেতু বিভিন্ন পক্ষৰ পৰা এটা কথা দাবী উত্থাপন কৰিছিল, উজনিৰ পৰা নামনিলৈ কেনেকৈ কয়লা সৰবৰাহ হৈ আছে, আৰু যিহেতু কয়লা সৰবৰাহ বন্ধ আছে, তাৰ পিছতো নিশা ভাগত তেনেকৈ কয়লা গাড়ীসমূহ কলৈ যায়, এই নিশাৰ ভাগত কয়লা গাড়ীসমূহ কোনে আনে, ইয়াক লৈ বিভিন্ন সময়ত কিন্তু দল সংগঠন স্থানীয় লোকসকলে প্ৰশ্ন উত্থাপিত কৰি আহিছিল। কিন্তু তাৰ পিছতো চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ ইয়াৰ সুদুত্তৰ দিব পৰা নাই। কিন্তু আৰু এটা কথা ক'ব লাগিব যে নিৰ্মাণ কাৰ্যৰ বিসংগতিৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে। পুৱাৰ ভাগত অহা এইখন মালবাহী কয়লা ভৰ্তি ট্ৰাক এনেকৈ দুৰ্ঘটনাত পতিত হ'ল, আৰু যাৰ ফলশ্ৰুতিত এনেকৈ এই ট্ৰাকখন এনে দুৰ্ঘটনা স্থানত ওলমি আছে। বৰ্তমান সময়ত এই স্থানতে ওলমি থকা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এটা কথা ক'ব লাগিব, আৰক্ষী লোকসকল আহিছে, তেওঁলোকে বিষয়টো তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত গোটেই কথা বতৰাখিনি স্পষ্ট হ'ব। কিন্তু তাতোতকৈ ডাঙৰ কথা, যিহেতু কয়লা সৰবৰাহ বন্ধ আছে বুলি কোৱাৰ পিছতো কিয় এনেকৈ কয়লা সৰবৰাহ উজনিৰ পৰা নামনিলৈ গৈ আছে? চাওক, এইটো আমিতো বুজি পোৱা গৈছে, আৰু ইয়াৰ ওপৰত আমিতো দল সংগঠনে আন্দোলন কৰি থকাই হৈছে যে বৰ্তমানৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় নিকা নিষ্ঠা সততাৰে কাম কৰাৰ কথা কয়, তেখেতে কিন্তু চিণ্ডিকেট চলোৱা মাষ্টাৰ মাইণ্ড চলাই আছে। তেখেতৰ বিভাগীয় মন্ত্ৰীয়ে যদি এনেকুৱা ধৰণৰ কাম নকৰে, কোনে কৰিছে? ইমান ডাঙৰ এটা চিণ্ডিকেট কৰিছে, ইমান ডাঙৰ এটা কৰাপশ্যন কৰিছে, কিন্তু কোনো বিভাগীয় বিষয়া বা মন্ত্ৰীয়ে যদি নজনাকৈ আপোনাৰ লিডুৰ পৰা শ্বিলং, গুৱাহাটী, ৰাজস্থান এনেকে বাহিৰৰ দেশলৈ যাবলৈ ক'ত মান আহি পালে? এখন কয়লা গাড়ী ক'ৰ পৰা ওলাই আহিছিল? চাওক, এইখন এতিয়াতো তেখেতে কোৱা মতে ক'ৰ পৰা আহি পেলাই এটা মানে যোৰহাটৰ কিবা মৰিয়নি ঠাই এটাত বোলে কিবা নাগালেণ্ডৰ এনেকুৱা ঠাইৰ পৰা বোলে ইয়ালৈ আনিছে, ইয়াৰ পৰা শ্বিলং যাব, শ্বিলঙত বোলে ষ্টক হ'ব, শ্বিলঙৰ পৰা বোলে বেলেগ ঠাইলৈ বোলে মানে কয়লাখিনি যাব, এনেকুৱা ধৰণৰ তেখেতে কৈছে। কিন্তু আমি এটা কথাই ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যি নিকা নিষ্ঠাৰ কথা কয়, কিন্তু দেখা পোৱা গৈছে আপোনাৰ দিনত কিমান কেলেংকাৰী হৈছে, কিমান দুৰ্নীতি হৈছে বুজি পোৱা গৈছে। আপোনাক আমি এইটো ক'ব বিচাৰা নাই, হয় 10টা ভাল কাম কৰিলে 15টা বেয়া কাম কৰিছে আপুনি, কিন্তু আমাৰ পৰিলক্ষিত হৈছে। আপোনাক এটা কথা ক'ব বিচাৰিছো যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যি আপোনালোকে যিকেইটা কোম্পানীক দিছে, তাৰ পৰা আপোনালোকে কমিশ্যন নলৈ ৰাইজক বাচি থাকিবৰ কাৰণে কেইটামান দিন বেছি যাবৰ কাৰণে আপোনাক কিন্তু অনুৰোধ জনাইছো যে চিণ্ডিকেট বন্ধ কৰক, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বনোৱা প্ৰাধিকৰণৰ লগত আপোনালোকে যোগাযোগ কৰক, এইটো ব্ৰেণ্ড কৰিব লাগে। আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে কিন্তু অনুৰোধ জনাইছো। চালকজন আছে, চালকজনৰ পৰা জানিম। বিশেষকৈ যিহেতু কয়লা সৰবৰাহৰ ক্ষেত্ৰত বিভিন্ন অভিযোগ উত্থাপন হৈ আছে, কয়লা সৰবৰাহ বন্ধ হৈ আছে, তাৰ পিছত কেনেকৈ কয়লা সৰবৰাহ হৈছে, কিয় কয়লা সৰবৰাহ কৰিবলগীয়া হৈছে, কোনে কৈছে, ইয়াৰ আঁৰত কোন আছে, কয়লা গাড়ীখন ক'ৰ পৰা আহিছে? কয়লা গাড়ীখন এখেতে মোক ক'ৰ পৰা আহিছে মানে ক'ব নোৱাৰো। এতিয়া ড্ৰাইভাৰে কোৱা মতে কৈছে বোলে আমি যোৰহাটৰ পৰা আহিছো আৰু শ্বিলং যাম বুলি কৈছে। গতিকে শ্বিলং যাব নে ক'ত যাব, যিহেতু আমি তেখেতক চালকজন ক'ত গৈছে? চালকজন এইখিনিতে ক'ৰবাত আছে এতিয়া, এইজন চালকজন ক'ত যাব? গাড়ী ক'ত যাব? শ্বিলং যায়গৈ, মেঘালয়। হয়, ইতিমধ্যে যিখন কয়লা ভৰ্তি ট্ৰাক, সেই কয়লা ভৰ্তি ট্ৰাকখন মেঘালয় যাব, শ্বিলঙলৈ যাব বুলি চালকজনে জানিবলৈ দিছে। কিন্তু ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।